জুনাৰী চিলে মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত নিশা দুৰ্বৃত্তৰ আক্ৰমণ দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ কাৰ্যালয়টো বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এই অভিযোগ ধাৰাবাহিকভাৱে কংগ্ৰেছৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দলীয় কাৰ্যকৰ্তাৰ আমি ইয়াত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এটা যিমানে নিৰ্বাচন চমু চাপি আহিছে সিমানে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এতিয়া হিংসাত্মক ঘটনাই বিৰাজ কৰিছে এইবাৰৰ স্থান আমি দেখুৱাইছো কলিয়াবৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেনজিৎ গৌৰেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা চলাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই আমি এই খবৰ আপোনালোকক জনাই আছো দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰি দিছে কংগ্ৰেছৰ কাৰ্যালয়টো এতিয়া ক্ষোভত ফাটি চিটি পৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকল ৰাতি প্ৰায় আমি 12টালৈকে ঠিকে আছিল তাৰপিছত 12টা প্ৰায় 12:30 মান বজাত আমাৰ এইখিনি আমাৰ কাৰ্যালয় এমপি চিলে মণ্ডল কাৰ্যালয়খিনি কাটি পেলালে তেখেতসকলে কোনে কাটি পেলাইছে এতিয়ালৈকে আমি হেৰি কৰিব পৰা নিশ্চয় আমি সেইটো ভাবিছোঁ যে আমাৰ বিৰোধী দল ভুৱন পেগুৰ যিবিলাক গুণ্ডা বাহিনী তেখেতসকলেই কৰা বুলি আমি অন্তৰেৰে ভাবিছোঁ অফিসখন গোটেই কাটি কুটি কালি ৰাতি কৰিলে গোটেই তাৰপিছত আমি ৰাতিপুৱা আজি কালী মন্দিৰৰ সেৱা কৰিছোঁ ছাগলী এটা দিম বুলি সিহঁতক প্ৰমাণটো দিব লাগে এই দুদিনৰ পিছত 2-3 দিনৰ পিছত প্ৰমাণ দিব লাগে বিপয় আমিতো এইটো ভুৱনৰ পন্থাই কৰিব বেলেগতো আমাৰ কিবা কিবা উগ্ৰ কিবা নাই আমাৰ কিবাটো নাই এই ভুৱন পন্থাই আমাক কৰিছে সব অফিস ভাঙিছে আপোনালোকে চাইছে এই গোটেই অফিস চাই লওক সব খতম কৰি দিছে